এক আচৰিত কৰি দিব পৰা খবৰ যে বাংলাদেশে অসম দখলৰ হুংকাৰ দিছে। বাংলাদেশে কেৱল অসমেই নহয় ত্ৰিপুৰা সহ কলকাতালৈকে দখল কৰাৰ হুংকাৰ দিছে, তাকো 4 দিনত। হয়, মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু বাংলাদেশৰ পৰা শেহতীয়াকৈ আহিছে এনে ধৰণৰ হুংকাৰ। এক প্ৰকাৰ হাস্যকৰ যদিও বাংলাদেশত যে ভাৰত বিৰোধী এক শক্তিয়ে এতিয়া তীব্ৰভাৱে নিজৰ কুচকাৱাজ আৰম্ভ কৰিছে, চলাই নিছে, সেয়া বিগত দিনসমূহত স্পষ্ট হৈছে। আৰু যি ভাৰত বিৰোধী দৌ বাংলাদেশত উঠিছে আৰু তাৰ ফলতে শেহতীয়াকৈ শুনিবলৈ পোৱা গৈছে এনে অদ্ভুত উদ্ধতালি বাংলাদেশৰ একাংশ লোকৰ। আৰু এই একাংশ লোকে এতিয়া যেন বাৰে প্ৰতি ভাৰতক পৰচিত কৰিবলৈ চেষ্টা চলাই আছে। ভাৰতে যিকোনো ধৰণৰ ভুল কৰিলেই যাতে আন্তঃৰাষ্ট্ৰীয় মহলত ভাৰতক নিন্দা কৰিব পৰা যায়, তেনেধৰণৰ কিছু উচতনিমূলক এনেধৰণৰ মন্তব্য আগবঢ়োৱা দেখা গৈছে। আৰু শেহতীয়াকৈ আহিছে যে বাংলাদেশৰ প্ৰাক্তন একাংশ সেনা বুলি নিজকে দাবী কৰা লোকে এনেধৰণৰ অদ্ভুত দাবী কৰিছে যে 4 দিনত বাংলাদেশে দখল কৰিব অসম। কেৱল অসমেই নহয়, ত্ৰিপুৰা, কলকাতা পৰ্যন্ত আৰু প্ৰয়োজনত ভাৰত দখল কৰিবলৈও তেওঁলোক আগবাঢ়ি আহিব বুলি মন্তব্য কৰিছে। আৰু তেওঁলোকে কৈছে যে এতিয়া 1971 চনৰ বাংলাদেশৰ সামৰিক শক্তি হৈ থকা নাই, এতিয়া তেওঁলোক যথেষ্ট আগুৱাই গৈছে। আৰু তেওঁলোকৰ যি প্ৰশিক্ষণৰ দক্ষতা, সেই দক্ষতা ভাৰততকৈ বহুত ওপৰত। আৰু তেওঁলোকৰ যি 2 লাখ তেওঁলোকৰ সামৰিক শক্তি আছে, তাৰ লগত 18 কোটি জনতা যোগ হলে তেওঁলোকে ভাৰতক বেছি দেৰি যুদ্ধত টিকি থাকিবলৈ নিদিব বুলি কৈছে। আৰু কেৱল ভাৰতেই নহয়, তেওঁলোকে আমেৰিকাকো যদি তেওঁলোকৰ লগত আহি আমেৰিকাও যুদ্ধ কৰে তেতিয়াহ'লে আমেৰিকাকো পৰাস্ত কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। আৰু বাংলাদেশৰ পৰা অহা এনে দাবীক লৈ এতিয়া সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। আৰু বহুতে বাংলাদেশক যথেষ্ট উপলুঙা কৰাও পৰিলক্ষিত হৈছে এনে ধৰণৰ মন্তব্য কৰাৰ কাৰণে। কিন্তু কিয় উপলুঙাৰ সন্মুখীন হৈছে এনে উদ্ভট মন্তব্য কৰি বাংলাদেশ, সেই কথা আমি কম। কিন্তু যে বাংলাদেশত যে একাংশ লোকৰ মনত এনে ধৰণৰ বিষবাষ্প বিয়পাই দিয়া হৈছে আৰু ইয়াৰ অন্তৰালত যে এক ভাৰত বিৰোধী আন্তঃৰাষ্ট্ৰীয় শক্তি আছে, আৰু সেই শক্তিৰ প্ৰভাৱতেই যে বাংলাদেশত একাংশ লোকৰ মুখত এনে ধৰণৰ কথা ফুটিছে, সেই কথা প্ৰায় জল পটপট হ'বলৈ ধৰিছে। কিয়নো যিখন বাংলাদেশৰ স্বাধীনতাৰ সময়ত ভাৰতে সহায় কৰিছিল, ভাৰতে সৰ্বতোপ্ৰকাৰে সহায় কৰি সেই দেশখনক স্বাধীন কৰিছিল, আৰু সেই দেশখনত এতিয়া ভাৰতৰ বিৰুদ্ধে এনে ধৰণৰ মন্তব্য অহাটো অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। আৰু সমান্তৰালকৈ এতিয়া আমি যদি চাবলৈ যাওঁ যে বাংলাদেশত তেওঁলোকে যি দাবী কৰিছে, তেওঁলোকে কৈছে যে তেওঁলোকৰ 2 লাখ সেনা আছে, তেওঁলোকৰ লগত ছাত্ৰ সমাজ আৰু বাংলাদেশৰ জনতা আছে, সকলো একত্ৰিত হলে তেওঁলোকক পৰাভূত কৰাটো কঠিন। কিন্তু বাস্তৱত আচলতে কি? 2024 চনৰ গ্লোবেল যি ফায়াৰ পাৱাৰ ৰিপৰ্ট আহে, 2024 চনৰ সেই গ্লোবেল ফায়াৰ পাৱাৰ ৰিপৰ্ট মতে সামৰিক শক্তিৰ দিশত ভাৰত হৈছে বিশ্বৰ 4ৰ্থ শক্তিশালী, 4ৰ্থ স্থানত আছে শক্তিশালী দেশ ভাৰতবৰ্ষ সামৰিক শক্তিৰ দিশৰ পৰা। ভাৰতৰ স্থল শক্তি, নৌ শক্তি আৰু বায়ু সেনাৰ শক্তি মিলাই ভাৰতে বিশ্বৰ এতিয়া 4ৰ্থ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আৰু সেই তালিকাতে বাংলাদেশে স্থান দখল কৰিছে 37 সংখ্যক, অৰ্থাৎ বিশ্বৰ সামৰিক শক্তিৰ দিশৰ পৰা 37 নম্বৰ স্থানত আছে বাংলাদেশ, আৰু ভাৰত আছে 4ৰ্থ স্থানত। আৰু বাংলাদেশে এনে অমূলক বাংলাদেশৰ একাংশ লোকে বিশেষকৈ অতি হাস্যকৰ কথাটো হৈছে নিজকে সামৰিক বাহিনীৰ প্ৰাক্তন মেজৰ বুলি কোৱা এজন লোকে ছচিয়েল মিডিয়াত এতিয়া তেওঁৰ মন্তব্য অতি ভাইৰেল হৈ পৰিছে। তেওঁ কৈছে যে ভাৰতক তেওঁলোকে অনায়াসে পৰাভূত কৰিব। কেৱল ভাৰতেই নহয়, যদি আমেৰিকাও তেওঁলোকৰ বিৰুদ্ধে থিয় দিয়ে তেতিয়াহ'লে আমেৰিকাকো তেওঁলোকে পৰাভূত কৰিবলৈ সক্ষম হ'ব।
আৰু ছ'চিয়েল মিডিয়াত সেইকাৰণে প্ৰশ্ন উঠিছে যে ভাৰতৰ যিসমূহ মিছাইল আছে, বেলিষ্টিক মিছাইল আছে, ক্ষেপণাস্ত্ৰ আছে, দূৰলক্ষ্যভেদী ক্ষেপণাস্ত্ৰ আছে, সেইসমূহ কেৱল সজাই থবলৈ তৈয়াৰ কৰা হৈছে নেকি? এনেধৰণে বাংলাদেশক কটাক্ষ কৰা পৰিলক্ষিত হৈছে। আৰু কিয়নো মই এইখিনিতে ক'ব খুজিছোঁ যে যদি দুয়োখন দেশৰ সামৰিক শক্তিৰ দিশৰ পৰা যেহেতু তুলনা কৰাটোৱে এই মুহূৰ্তত এক অমূলক কথা, তথাপি যদি আমি চাবলৈ যাওঁ যে দুয়োখন দেশ ভাৰত আৰু বাংলাদেশ সামৰিক শক্তিৰ দিশৰ পৰা কিমান শক্তিশালী এইটো যদি চাবলৈ যাওঁ, ইতিমধ্যে মই কৈছোৱেই ভাৰত 4 নম্বৰ স্থানত আছে, বাংলাদেশ আছে 37 নম্বৰ স্থানত। আৰু বাংলাদেশৰ যদি বিগত বছৰৰ যি প্ৰতিৰক্ষা বাজেট, সেই প্ৰতিৰক্ষা বাজেটলৈ যাওঁ তেতিয়াহ'লে 69,95,40,000 কোটি মাৰ্কিন ডলাৰ। মাত্ৰ 69 কোটি, মানে 100 কোটিও নহয় বাংলাদেশৰ প্ৰতিৰক্ষা বাজেট। আৰু সেইখিনি সময়ত ভাৰতৰ প্ৰতিৰক্ষা বাজেট হৈছে প্ৰায় 7,400 কোটি টকা। এক আকাশ পাতাল পাৰ্থক্য। আৰু এনেধৰণৰ ভাৰত যদি আজি আকাশত আছে তেতিয়াহ'লে পাতালৰ বহুত তলত আছে বাংলাদেশ। তাৰ পিছত কিয় বাংলাদেশত এনেধৰণৰ দাবী উঠিছে সেইটো কিন্তু এক চৰ্চাৰ বিষয় হৈ পৰিছে। আৰু যদি আমি ক'বলৈ যাওঁ যে বিশেষকৈ যি বায়ুসেনা আছে, বায়ুসেনাৰ কিছু তথ্য মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে যদি টোটেল এয়াৰক্ৰাফ্ট যদি চাবলৈ যাওঁ যে কিমান বিমান আছে বাংলাদেশৰ বায়ুসেনাৰ হাতত, তেতিয়াহ'লে মাত্ৰ 216খন। আৰু ইয়াৰ বিপৰীতে ভাৰতৰ হাতত আছে 2296খন। মই কিয় বাৰে বাৰে কৈ আছোঁ যে আকাশ পাতাল পাৰ্থক্য, আৰু এইটো যে তুলনা কৰাটোৱে এক অমূলক কথা, তথাপি যে বাংলাদেশত এনেধৰণৰ যি দাবী উত্থাপন হৈছে, শেহতীয়াকৈ আমি দেখিছোঁ যে বাংলাদেশত হিন্দুৰ বিৰুদ্ধে যি অত্যাচাৰ, সেই অত্যাচাৰ অতি তীব্ৰ হাৰত চলি আছে। আৰু তাত বিভিন্ন পক্ষই ইয়াত যে বাংলাদেশত অৰিহণা যোগাইছে সেই কথাটো কিন্তু নিশ্চিত। আৰু সেই কথাটোক লৈ ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহলতো ব্যাপক চৰ্চা চলি আছে। আৰু বাংলাদেশৰ এনে উদ্ধতালিৰ বিৰুদ্ধে বিভিন্ন দেশেও মন্তব্য কৰিছে আৰু বাংলাদেশক সংযত হ'বলৈও বহুতে মন্তব্য কৰিছে। কিন্তু তাৰ মাজতো বাংলাদেশত যি ভাৰত বিদ্বেষ, সেই বিদ্বেষ দিনক দিনে বৃদ্ধি পাই আছে। শ্বেখ হাছিনাৰ আৱামী লীগৰ চৰকাৰ পতন হ'ল, তাৰপিছত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হ'ল মহম্মদ ইউনুছৰ নেতৃত্বত। আৰু সেই মহম্মদ ইউনুছৰ চৰকাৰে এতিয়া ইটোৰ পিছত সিটো ভাৰত বিৰোধী সিদ্ধান্ত লৈ আছে, ভাৰতৰ বিৰুদ্ধে প্ৰতিটো সিদ্ধান্ত লৈ আছে। তাৰ বিপৰীতে যেন পাকিস্তানৰ অধিক কাষ চাপি যাব বিচাৰি আছে বাংলাদেশ চৰকাৰ। তেওঁলোকে পাকিস্তানৰ ক্ষেত্ৰত ভিছাৰ নীতিও যথেষ্ট শিথিল কৰিছে। এনেধৰণৰ কাৰুকাৰ্য চলি আছে। তাৰ মাজতে কালি যিহেতু যি টেলিকম চুক্তি আছিল, সেই টেলিকম চুক্তিও এক প্ৰকাৰ বাতিল কৰাৰ কথা ঘোষণা কৰিছে। আৰু তাৰ মাজতে এতিয়া বাংলাদেশত এনেধৰণৰ যি ভাৰত বিৰোধী সমাৱেশ হৈছে, প্ৰতিবাদ হৈছে, তেনে এখন সমাৱেশত এজন বৃদ্ধ লোকে বাংলাদেশৰ পতাকা সদৃশ টুপি পিন্ধি থকা এজন বৃদ্ধ লোকে প্ৰথমতে তেওঁ দাবী কৰিছে যে আমি 4 দিনত বাংলাদেশে অসম তথা কলকাতালৈকে আমি দখল কৰিব পাৰোঁ, আমাৰ সেই শক্তি আছে। তাৰ পিছতে এজন লোকে উত্তেজনাবশতঃ তেওঁ নিজকে প্ৰাক্তন বাংলাদেশৰ সামৰিক বিষয়া বুলি কৈছে। আৰু তেওঁ দাবী কৰিছে যে এতিয়া বাংলাদেশ কোনো কাৰণত পিছ পৰি থকা নাই, 71 চনৰ বাংলাদেশৰ সামৰিক শক্তি হৈ থকা নাই, বহুখিনি আগুৱাই গৈছে বাংলাদেশ। আৰু বাংলাদেশে যদি সাহস কৰে তেতিয়াহ'লে অনায়াসে ভাৰতক পৰাস্ত কৰিব পাৰে। এক অলিক কল্পনা, এক আকাশত চাং পতাৰ দৰে কথা। কাৰণ মই এইবাৰ আন এটা তথ্য আপোনালোকক দিব খুজিছোঁ যে এয়াৰফ'ৰ্চৰ ক্ষেত্ৰত প্ৰথমতে মই ক'লোঁ যে টোটেল এয়াৰক্ৰাফ্ট বাংলাদেশৰ আছে 216খন আৰু ভাৰতৰ আছে 2296খন। তাৰ বিপৰীতে যি যুঁজাৰু বিমান বাংলাদেশৰ আছে মাত্ৰ 44খন আৰু ভাৰতৰ আছে 606খন। আৰু তাৰ পিছত কিদৰে বাংলাদেশে ভাৰতক এনেধৰণৰ হুংকাৰ দিব পাৰে, সেইটো কিন্তু হৈ পৰিছে একদম তাৎপৰ্যপূৰ্ণ কথা। আৰু যদি আমি ক'বলৈ যাওঁ যে
হেলিকপ্টাৰৰ কথা বাংলাদেশত আছে হেলিকপ্টাৰ 73খন আৰু ভাৰতত আছে 869খন সঁচাকৈ ক'বলৈ গ'লে এই যি বাংলাদেশৰ সামৰিক বাহিনীৰ লগত ভাৰতৰ সামৰিক বাহিনীৰ তুলনা কৰাটোৱে আজিৰ তাৰিখত এক অযুক্তিকৰ কথা কিয়নো বাংলাদেশে যদি প্ৰকৃতাৰ্থত চাবলৈ যায় তেতিয়াহ'লে বাংলাদেশে কোনোদিনেই ভাৰতক আক্ৰমণ কৰি হাৰি যাব নোৱাৰিব আৰু ভাৰতৰ কাৰণে অতি বেছি সময়ৰ প্ৰয়োজন নহ'ব বাংলাদেশক প্ৰতিৰোধ কৰাটো অতি সহজে বাংলাদেশক যে ভাৰতে প্ৰতিৰোধ কৰিব পাৰিব সেই কথা সকলোৱে জানে সমগ্ৰ বিশ্বই জানে সেই কথা তাৰ পিছত কিন্তু বাংলাদেশত যে এনে ধৰণৰ কিছুমান প্ৰচাৰ চলিছে জনতাক উত্তেজিত কৰাৰ যি প্ৰচাৰ চলিছে এনে ধৰণৰ মন্তব্যৰে বাংলাদেশৰ যি সাধাৰণ লোকসকল আছে তেওঁলোকক উত্তেজিত কৰি ৰাখি তাক হিন্দুৰ নিপীড়ন চলাই হিন্দুৰ যি মঠ মন্দিৰ আছে সেয়া ভাঙি এক প্ৰকাৰ এনে অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ আৰত কাৰ কি উদ্দেশ্য আছে সেইটো কিন্তু এই সময়ত আটাইতকৈ জটিল প্ৰশ্ন হৈ পৰিছে আৰু এই ক্ষেত্ৰত যে ভাৰত চৰকাৰে এক বলিষ্ঠ পদক্ষেপ ল'ব লাগে সেয়াও কিন্তু নিশ্চিত আৰু এই ক্ষেত্ৰত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়েও সময়ে সময়ে নিজৰ বিবৃতি দাঙি ধৰিছে আৰু সময়ে সময়ে বাংলাদেশক সকিয়াই আহিছে কিন্তু সেই সকিয়নি যেন কোনো ধৰণৰ কাম কৰা নাই বাংলাদেশত কিয়নো বাংলাদেশৰ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে সেই অন্তৰ্বৰ্তীকালীন চৰকাৰে কেৱল হিন্দুৱে নহয় দেশখনৰ যিসকল ধৰ্মীয় সংখ্যালঘু লোক আছে তেওঁলোকক সুৰক্ষা দিয়াত চূড়ান্ত ব্যৰ্থ হৈছে এক কথাত ক'বলৈ গ'লে বাংলাদেশৰ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে সেই চৰকাৰৰ যেন প্ৰত্যক্ষ পৃষ্ঠপোষকতাতে তাত চলিছে হিন্দুৰ ওপৰত নিৰ্যাতন হিন্দুৰ মঠ মন্দিৰ ভঙা হৈছে হিন্দুৰ যি যুৱতী মহিলা কিশোৰী আছে তেওঁলোক ধৰ্ষণৰ বলি হৈছে দুৰ্বৃত্তৰ নিৰ্মম অত্যাচাৰ চলিছে এতিয়া হিন্দুসকলে ঘৰৰ পৰা ওলাবলৈ ভয় খোৱা এটা পৰিৱেশ আহি পৰিছে তাৰ মাজতে খবৰ আহিছে যে ত্ৰিপুৰাত আহি একাংশ বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ লোকে বলপূৰ্বক প্ৰৱেশ কৰিছে আৰু তেওঁলোকে কৈছে যে তেওঁলোকক যদি ৰাখিব নোৱাৰে তেতিয়াহ'লে হত্যা কৰক অন্যথা তেওঁলোক ভাৰতৰ কাৰাগাৰতে থাকিবলৈ প্ৰস্তুত ভাৰতে যদি ৰাখে তেওঁলোক কাৰাগাৰতেই থাকিব কিন্তু কাৰাগাৰত থাকিবলৈ ভাল এই মুহূৰ্তত বাংলাদেশত থাকিব নোৱাৰি এনে ধৰণৰ সংকিত পানৰ সংকাত এতিয়া তাৰ পৰা হিন্দু লোকসকল আহিবলৈ বাধ্য হৈছে এক প্ৰকাৰ তেওঁলোকক খেদি পঠিওৱা হৈছে আৰু তেওঁলোকে তাত যি তেওঁলোকৰ মাটি সম্পত্তি আছে সেই মাটি সম্পত্তি বিক্ৰী কৰিব বিচাৰিছো বুলিও মন্তব্য কৰিছে কিন্তু তেওঁলোকৰ মাটি সম্পত্তি ক্ৰয় কৰিবলৈ কোনো ওলোৱা নাই এক প্ৰকাৰ সেই হিন্দু লোকসকলক খেদি তেওঁলোকৰ যে সম্পত্তি দখল দিয়াৰ একাংশ মৌলবাদী শক্তিয়ে তাত চেষ্টা চলাই আছে সেই কথাও এই ঘটনাই কিন্তু প্ৰমাণ কৰিছে আৰু তাৰ মাজত এনে ধৰণৰ উত্তেজনা বৃদ্ধি কৰা ভাষ্য সোশ্যাল মিডিয়া যোগে ভাইৰেল কৰা হৈছে আৰু ভাৰতক এনে ধৰণৰ এক প্ৰকাৰ যি বাংলাদেশৰ ফালৰ পৰা আক্ৰমণ কৰাৰ দৰে কথা এতিয়া তেওঁলোকৰ মুখত শুনিবলৈ পোৱা গৈছে এই কথাই কিন্তু বিশেষকৈ বাংলাদেশৰ লগত সীমা যিকেইখন ৰাজ্যই আছে সেইকেইখন ৰাজ্যৰ প্ৰতি কিন্তু এটা ভাবুকি আহিছে কাৰণ বৃহৎ হাৰত যদি বাংলাদেশৰ পৰা অনুপ্ৰৱেশ হয় এনে পৰিস্থিতিত তেতিয়াহ'লে পৰিস্থিতি যে অধিক ভয়াৱহ হৈ পৰিব সেয়া নিশ্চিত আৰু এই ক্ষেত্ৰত বাংলাদেশত থকা হিন্দুসকলক বাংলাদেশতেই সুৰক্ষা দিয়াৰ বাবে ভাৰত চৰকাৰে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে কেনে ধৰণে বাংলাদেশক চৰকাৰক সৈমান কৰিব পাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হিন্দু সুৰক্ষাৰ বাবে কেনে ধৰণৰ এক প্ৰবল জনমত গঢ়ি তুলিব পাৰে আৰু বাংলাদেশ চৰকাৰক এই ক্ষেত্ৰত কেনেদৰে বাধ্য কৰাব পাৰে সেইটো হ'ব অতি লক্ষণীয় কিন্তু এই মুহূৰ্তত বাংলাদেশৰ যি পৰিস্থিতি সেই পৰিস্থিতি যে মুঠেই হিন্দুসকলৰ বাবে বা তাৰ যি ধৰ্মীয় সংখ্যালঘু আন লোকসকল আছে তেওঁলোকৰ বাবে যে সন্তোষজনক সেয়া কোৱা টান আৰু দৈনিক খবৰ আহি আছে কালিও খবৰ আহিছে যে ঢাকাতেই পুনৰ ইস্কনৰ মন্দিৰত আক্ৰমণ হৈছে ইস্কনৰ মন্দিৰত যি ৰাধা কৃষ্ণৰ মূৰ্তি আছিল লক্ষ্মীনাৰায়ণৰ মূৰ্তি আছিল সেই লক্ষ্মীনাৰায়ণৰ মূৰ্তি ভাঙি পেলাই তাত অগ্নি সংযোগ কৰিছে ইস্কনৰ এটা কেন্দ্ৰত অগ্নি সংযোগ কৰিছে দুৰ্বৃত্তই পুৱতি নিশা আৰু তাৰ পিছৰ পৰা উত্তেজনা অধিক বৃদ্ধি পাইছে আৰু শংকিত হিন্দুসকল এতিয়া গৃহবন্দী হোৱাৰ এক পৰিস্থিতি হৈছে আৰু তেওঁলোকে যিয়ে যেনেকৈ পাৰে তেনেদৰে ভাৰতলৈ পলায়নৰ এক চেষ্টা চলোৱা প্ৰৱণতা গঢ়ি উঠিছে ইতিমধ্যে ত্ৰিপুৰাত আমি তাৰ প্ৰতিফলন দেখিবলৈ পাইছোঁ আৰু তাৰ মাজতে
যে নিজকে প্ৰাক্তন বাংলাদেশৰ সেনা বুলি কোৱা এজন লোকে এনেধৰণে দাবী কৰিছে যে 4 দিনত তেওঁলোকে ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰি অসম নালাগে কলকাতালৈকে তেওঁলোকে দখল কৰিব পাৰিব ভাৰতকো তেওঁলোকে দখল কৰা ভাৰতক তেওঁলোকে পৰাস্ত কৰাৰ হুংকাৰ দিছে এই বিষয়ত কিন্তু এতিয়া ভাৰতৰ বৈদেশিক মন্ত্ৰালয় কেনে ধৰণৰ পদক্ষেপ লব সেই বিষয়টো আহিছে চৰ্চালে তাৰ মাজত কিন্তু ক'ব লাগিব যে সামাজিক মাধ্যমত এই ভিডিঅ'সমূহ ভাইৰেল হৈছে আৰু যিজন লোকে নিজকে বাংলাদেশৰ প্ৰাক্তন সেনা বুলি দাবী কৰিছে বিভিন্ন সংবাদ মাধ্যমে তেওঁৰ সেই মন্তব্য প্ৰচাৰ কৰিছে সামাজিক মাধ্যমতো যথেষ্ট ভাইৰেল হৈছে কিন্তু এই ক্ষেত্ৰত এতিয়ালৈকে বাংলাদেশ চৰকাৰে কোনো ধৰণৰ মন্তব্য কৰা নাই এনে ধৰণৰ প্ৰতিবাদ ৰোধ কৰাও তাত কোনো পৰিবেশ দেখা নাই বা বাংলাদেশ চৰকাৰৰ কোনো তেনেকুৱা ধৰণৰ ইনিচিয়েটিভ তাত দেখিবলৈ পোৱা হোৱা নাই আৰু এই ক্ষেত্ৰত বাংলাদেশ চৰকাৰে এতিয়া কি ভূমিকা গ্ৰহণ কৰিব বাংলাদেশ চৰকাৰক কেনে ধৰণে ভাৰত চৰকাৰে এই ক্ষেত্ৰত তেওঁলোকৰ পৰা এক মন্তব্য আনুষ্ঠানিক মন্তব্য লাভৰ চেষ্টা কৰিব হেও লক্ষণীয় হ'ব আৰু এটা কথা এইখিনিতে উল্লেখযোগ্য যে এনে ধৰণৰ পৰিস্থিতি কিন্তু অব্যাহত থাকিলে যে এই সুবুৰীয়া বাংলাদেশৰ সুবুৰীয়া ৰাজ্যসমূহৰ সীমান্তৱৰ্তী যিকেইখন ৰাজ্য আছে অসম ত্ৰিপুৰা পশ্চিম বংগকে ধৰি এই ৰাজ্যসমূহত যে ইয়াৰ অতি কুপ্ৰভাৱ পৰিব সেয়া নিশ্চিত ইতিমধ্যে বিভিন্ন স্থানত বৰাক উপত্যকাতে হওক পশ্চিম বংগতে হওক ত্ৰিপুৰাতে হওক বিভিন্ন স্থানত বাংলাদেশৰ সামগ্ৰী বৰ্জন কৰা হৈছে তাৰ সমান্তৰালকে কিন্তু এতিয়া বাংলাদেশতো একাংশ লোকে ওলাই আহি ভাৰতৰ সামগ্ৰী বৰ্জন কৰাৰ হুংকাৰ দিছে আৰু এই ক্ষেত্ৰত যদি দুইখন দেশৰ আন্তঃৰাষ্ট্ৰীয় যি বাণিজ্যিক সম্পৰ্ক আছে সেই সম্পৰ্কত যদি ব্যাঘাত জন্মে তাৰ পিছৰ পৰিস্থিতি কি হ'ব হেও অতি লক্ষণীয় হ'ব আৰু এক কথাত কিন্তু ক'ব লাগিব ইয়াৰ পৰা যে আটাইতকৈ ইয়াৰ পৰা লষ্ট কিন্তু বাংলাদেশৰে হ'ব সেই কথা সকলোৱে জানে সেই কথা নিশ্চিত তাৰ পিছতো কিয় বাৰে বাৰে বাংলাদেশৰ পৰাই এতিয়া শুনিবলৈ পোৱা গৈছে এনে ধৰণৰ হুংকাৰ আৰু কিয় বাংলাদেশৰ পৰাই আহিছে এনে ধৰণৰ প্ৰতিবাদৰ ধ্বনি কাৰণ ইয়াৰ আৰত কোনোবা এক তৃতীয় শক্তি জড়িত হৈ আছে নেকি এই তৃতীয় শক্তিৰ পৰচনাতেই বাংলাদেশৰ লোকৰ মুখত এনে ধৰণৰ মন্তব্য আহিছে নেকি সেইটো অতি জৰুৰী হৈ পৰিছে এই সমূহ বিষয় যাতে ভাৰত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় মহলত ভালদৰে দাঙি ধৰিব পাৰে আৰু এই ক্ষেত্ৰত যাতে এক প্ৰবল জনমত গঢ়ি তুলিব পাৰে তাত থকা যিসকল হিন্দু লোক আছে ধৰ্মীয় সংখ্যালঘু লোক আছে তেওঁলোকক যাতে সুৰক্ষা সুনিশ্চিত কৰিব পাৰে এটা তাৰ ওপৰতে সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছে কিন্তু যদি সময় অধিক এনেদৰে আগুৱাই গৈ থাকে তেতিয়াহলে যে তাত থকা লোকসকলে অধিক জমৰ যাতনাৰ সন্মুখীন হ'ব হেয়া এক প্ৰকাৰ নিশ্চিত আৰু যেহেতু বিশ্বত এনেও হিন্দুৰ সংখ্যা তাকৰ তথাপি ইস্কনেও বিশ্বৰ বিভিন্ন দেশত তেওঁলোকৰ ইস্কনৰ কেন্দ্ৰ আছে আৰু সেই কেন্দ্ৰসমূহতো এই ক্ষেত্ৰত তেওঁলোকে জনমত গঢ়াৰ বাবে বিভিন্ন পদক্ষেপ লৈছে শেহতীয়াকৈ আমি দেখিলো যে বিশ্বৰ বিভিন্ন দেশৰ ইস্কনৰ যিসমূহ মন্দিৰ আছিল তাত সমূহীয়া কীৰ্তন কৰা হ'ল আৰু এক যি বাংলাদেশৰ হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে সেই তাৰ বিৰুদ্ধে এক জনমত গঢ়ি তোলাৰ চেষ্টা চলোৱা হৈছে কিন্তু কাৰ্যতঃ কিন্তু একো হোৱা গৈ নাই এতিয়ালৈকে তাত যি পৰিস্থিতি যেনেদৰে স্বাভাৱিক হ'ব লাগিছিল যে অন্তৰ্বৰ্তীকালীন মহম্মদ ইউনুছৰ চৰকাৰ আছিল সেই চৰকাৰক যেনেদৰে তাত তেওঁলোকক ভাৰত চৰকাৰে কাবু কৰিব লাগিছিল সেয়া কাবু কৰিব পৰা নাই তেওঁলোকৰ ফালৰ পৰা এনে ধৰণৰ উদ্ভট মন্তব্য আহি আছে এনে উত্তেজক মন্তব্য আহি আছে আৰু ইয়াৰ ফলত উত্তেজনা বৃদ্ধি হৈ আছে এনে ধৰণৰ সংঘাতে কাৰ কি লাভৱান কাক কেনেকৈ লাভৱান্বিত কৰিব হেয়াও কিন্তু হৈ পৰিছে এক জটিল প্ৰশ্ন কিন্তু এই এটা কথা ঠিক যে যি 4 দিনৰ ভিতৰত অসম দখল কৰিব বুলি হুংকাৰ দিব পৰা হ'ল বাংলাদেশে কাৰ বলত যিখন দেশৰ সামৰিক শক্তিৰ অৱস্থাই নাই যিখন দেশৰ অৰ্থনীতি ভাৰতৰ তুলনাত বহুত তলত সামৰিক শক্তিৰ তুলনা কৰাই মানে কোনো যুক্তি নাথাকে সেইখন দেশৰ লগত কোট 4 নম্বৰত বিশ্বৰ চতুৰ্থ শক্তিশালী দেশ ভাৰতবৰ্ষ আৰু কোট সেই তালিকাৰ 37 নম্বৰ স্থানত আছে গৈ বাংলাদেশ
তাৰ পিছত কিয় বাৰে বাৰে এনে ধৰণৰ মন্তব্য কৰিবলৈ এতিয়া কুণ্ঠাবোধ কৰা নাই, কিয় বাৰে বাৰে ভাৰতক পৰিচিত কৰাৰ চেষ্টা চলিছে, সেই কথাবোৰ কিন্তু অতি জটিল, সেই কথাবোৰ অতি চিন্তনীয় হৈ পৰিছে এই সময়ত। এই ক্ষেত্ৰত এতিয়া সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছে ভাৰত চৰকাৰলৈ।